বাজি গ'ল উঠ আৰু ইমান দেৰিলৈকে শুই থাকিলে পিছলৈ জীৱনটোত পস্তাবি একেবোৰ কথা আৰু কিমান ক'ম হে প্ৰভু মাক ঢুকোৱাৰ পিছত তাক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ দেউতাকতো কাণ্ডজ্ঞান নায়েই মই নোহোৱাৰ পিছত তুমি তাক চকু দিব লাগিব দেই প্ৰভু ল'ৰাটোক মই কি বুলি গালি পাৰোঁ তাৰ এই সুৰত সকলো বলিয়া হে প্ৰভু তাৰ এই সুৰৰ যাদু যেন সদায় তাইৰ কণ্ঠত জীয়াই ৰাখে ঐ উঠ ল'ৰা ইমান দেৰিলৈকে শুই থাকিব লাগেনে গৈছোঁ চাহবাগ আজি স্কুল বন্ধৰ বাবে আমি দিনটো খেলিব পাৰোঁ দিনটো ঘৰত খেলিবলৈ মায়ে নিদিয়ে নহয় আমাক আমাৰ মা কিয় নিদিব মই তোৰ মাক কৈ দিম তেনেহ'লে কাইলৈ 2টা বজাৰ পৰা আমাৰ খেল আৰম্ভ অঁ ঠিক আছে ব'ল 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 ঐ মোৰ এই বাজি থকা বাহিৰটোলৈ তোৰ খং উঠে চাগে ন খেলিবলৈ মাতি থাকোঁ তথাপিও নাযাওঁ মই কিয় জানো এই বাহিৰটোতে মোৰ জীৱনটো সোমাই আছে মোৰ আকৌ কিয় খং উঠিলে ইমান ধুনীয়াকৈ বাহি বজাৰ তই খেলিবলৈ মনেই নাযায় মোৰ ঘৰত ককা আইতা আৰু কিমান গালি খাম সেইটো কাৰণে ইয়ালৈকে আহিছোঁ ইয়াত কোনেও শুনি নাপায় কিয় মই শুনা নাই নেকি শুনিছ তই শুনিলে বেয়া নালাগে ভালহে লাগে অঁ তহঁত দুটা ইয়াতহে বহি আছ তহঁতক ককাই গোটেই বিচাৰি আছে অঁ ককা আহিলেই ককা আহিছে কি কৰোঁ এতিয়া তহঁত দুটা ইয়াতে বহি আছ বাঁহী বজাই বজাই গোপিনী নচুৱাই আছ যা ঘৰলৈ যা যাবলৈ কৈছোঁ নহয় যা যা পঢ়া শুনা নাই খালি বাঁহী 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 ৰ আজি তহঁতক মই ঘৰত গৈ দি আছোঁ কি হ'ল তই ইয়াত মন মাৰি আছ যে নাই অ' এনেহে ইয়াত বহি আছোঁ ক'তো যাবলৈ লগেই নাই ক'তো খেলিবলৈ যাবলৈ নিদিয়ে কিয় সি বাঁহী বজাই গোটেই গাঁওখনতে নাম কৰিছে আমি এনেই অদৰকাৰী খেলবোৰ খেলি থাকোঁ এটা কাম কৰোঁ ব'ল আমি ছবিকে আঁকোগৈ ব'ল অঁ সেইটোৱে ভাল হ'ব অঁ বৈ 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 অঁ তই হ'বলৈ এতিয়াহে চোতাল সাৰিবলৈ সময় পালি আৰু কোনটো কাম কোনটো সময়ত কৰিব লাগে নাজান হা যা ভাগৰ যুগৰ টিউশ্যন কৰি আহিছোঁ চাহ একাপ দেখে যা হেৰি নহয় আমাৰ ই আহিল নাই নাতিনীয়েকক মূৰত উঠাই থৈছে নহয় এতিয়ালৈকে ঘৰলৈ অহাই নাই বাঁহী বজাই বজাই সি পঢ়া শুনাত মস্ত গৰু হ'ল তাৰ কথা তই তেনেকৈ নকবি দেই তাৰ হাতৰ আঙুলিত যাদু আছে যাদু চাবি এদিন সি বাঁহী বজাই বজাই জগত জিনিব অঁ মোক মানুহবোৰে কয় নহয় সি বোলে ছ'চিয়েল মিডিয়া ফালি আছে বহুত ভিউৱাৰ্ছ পায় বোলে সি ভিউৱাৰ্ছ পালে কি হ'ব ঘৰলৈ কিবা এটা আনি পাইছে মই বাৰু গৰুৰ আগত টকাৰি বাই আছ নেকি এই যাচোন যা চাহ একাপ বাকী যা এইনো বাহিৰ কি মূল্য বুজিব ঘৰৰ কামকেইটাকে সময়মতে কৰিব নোৱাৰে কথা ক'বলৈ আহিছে একেটা কথা শুনি শুনি একেবাৰে কিবা মগজু বেয়া হৈ গৈছে অ' নতুন কিবা কথা আছে যে কওক নহয় মানে তেনেকুৱা নতুন খবৰ একো নাই ছাৰ মাটিখিনি তেওঁ বহুত দিনৰ পৰা আছে যে ঘপককৈ মানে মাটিখিনি লৈ ল'বলৈ অসুবিধা হয় ছাৰ এতিয়া পইচাৰে মান্তি হ'ব নে সেইটো মান্তি হ'ব ছাৰ কিন্তু ছাৰ মই আজি ৰাতিহে আপোনাক ক'ব পাৰিম বুজিছে আজি নিজে গৈ পেলাই ৰাতি পাতিব লাগিব বুজাই চাবি ভালকে তোক লগত তই মই পাছত এবাৰ কৈ আছোঁ তই নিজে এবাৰ পাতি ল হ'ব আপুনি আহিব ছাৰ খালি অহা আগতে ফোন এটা কৰি ল'ব দেই ছাৰ মই মানে অলপ বিজি থাকোঁ যে
এ হ'ব বৰ কথা কোৱা তই। অ' কথা মানে এতিয়া মইহে ক'লো, তেওঁ একো কোৱাই নাই। হেই এইটো লগত কথা পাতিম বৰ চাল বেলা থাকে। একেটা প্ৰশ্ন বাৰে বাৰে কিয় ভুল কৰি থকা? মই আৰু তোমালোকৰ লগত নোৱাৰিছো দেই। ইটো অকমানো নপঢ়ে বাইদেউ, মোৰখন চাওকচোন। গুড, ইমান ধুনীয়াকৈ কৰিছা। বিটু, তোমাৰ সদায় সদায় কিয় ভুল হয়? অকণমান পঢ়া শুনাত মন দিবা। অকল বাঢ়ি বজাই থাকিলে নহ'ব নহয়, কেতিয়াবা পঢ়া শুনাতো মন দিবা। ভাল খুৰা, আহিলে অ। বহক। বহিছো। হ'ব হেৰি নহয়, আমাৰ ইয়াত কেনে পাইছা? ইয়াৰ পঢ়া শুনাত মন নায়েই। আপুনি পাৰে যদি টিউচনৰ ফিজটোকে দিব। টিউচনৰ ফিজ মানে আমাৰ বিক্ৰী অঁ, হয় নেকি? হ'ব, মই চিন্তা কৰি চাম। ঐ কেনেকুৱা শুনিছো? মজা শুনিছো। তইনো সদায় সদায় এডাল কি বজাই থাক? তইনো মোৰ বাহিৰত কেলে লাগি থাক? মইনো আকৌ কি কলো? তোৰ এই বাঁহীটো মই শিকিবলৈও নাই আৰু বজাবলৈও নাই। এইবাৰ চাবি মোক মই কেনেকুৱা ৰিজাল্ট কৰো। আৰু তই নাপায় তেনেকৈ ক'ব নাপায়। আৰু তহঁত দুয়োটাই মোৰ নাতি। তহঁত দুয়োটাই ভাল ৰিজাল্ট কৰিলে মোৰ মুঠতে কিমান ভাল লাগিব। ককা চাবা, আমি তিনিওটাই ভাল ৰিজাল্ট কৰিম। অ। মই এতিয়া হে প্ৰভু, ইহঁতকেইটা ৰিজাল্ট ভাল কৰি দিবা। হেৰা, তুমি ইয়াত কি কৰিছা? মই অকণ ওলাই যাওঁ, ঘৰখন চাবা। তুমি মোক বুজাব নালাগে, মই যি কৰোঁ নিজৰ মতে কৰোঁ। অহংকাৰী মানুহ আপুনি। অহংকাৰী হ'লেহে জয় হয়। এনেকুৱা জয় একো লাভ নাই। মই এইবোৰ ভাল নাপাওঁ। আৰে তোমাৰ ভাল পোৱাক লৈ মই বিজনেছ নকৰোঁ, মাইণ্ড ইট। সময় আহক। হেল্ল' বৰুৱা। অঁ তই বোলে ইয়াতে বহি আছ। মোক চিনি পাইছ নাই? পাইছো আকৌ চিনি। মোৰ ককাৰ জীৱন ধ্বংস কৰা মানুহটো আপুনিই নহয় জানো? বাপৰে, বুঢ়াটো কম নাছিল দেই। নাতিনীয়েকক একেবাৰে হিৰো বনাই থৈ গৈছে। হিৰো নহয়, গুণ্ডা হয়, ভিলেন মই। বাপৰে, ল'ৰা একেবাৰে গৰমত উতলি আছে, একেবাৰে গৰম। মাথা গৰম হোৱা আগতে ইয়াৰ পৰা যাওক। তোক লগ পাম। পইচা কি হ'ল? মোক পইচা লাগে। পইচা দিব নোৱাৰিলে মাতি দিয়ক। নহয়, মই কিবা এটা ব্যৱস্থা কৰিম। নাই, আমি কিমান বাৰু? তই এই ধৈৰ্য পইচা ধৰচোন।
দিয়ক। মই হ'লেই দিম মই কথা আৰে দিছোঁ। আপোনাৰ পইচা কেতিয়া হ'ব আপোনাৰ পইচা কেতিয়া হ'ব কওক আপোনাৰ পইচা কেতিয়া হ'ব নাই ধৰি নাই নাই ৰাখিব আজি মোক পইচা পইচা দে লাগিবই। বুলি কৈছে, আজি পইচা মোক দে। পইচা লাগিবই নাই 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 মই ৰ'ব নোৱাৰোঁ ধৈৰ্য বহুত মই ধৈৰ্য। ৰ'ব নোৱাৰোঁ নাই 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 ধৈৰ্য 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 বুজিছা নাই? আমলিছে পইচা দে বুলি কৈছে পইচা দে নাই 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 ধৈৰ্য বহুত ধৰিলোঁ মোক পইচা লাগে আজি ককা তুমি আমাক বহুত সোনকালে এৰি থৈ গ'লা তুমি আমাক বহুত কষ্টৰে পঢ়ুৱালা আজিলৈকে মা দেউতাৰ অভাৱ অনুভৱ কৰিবলৈ নিদিলা কিন্তু আমি একো কৰিব নোৱাৰিলোঁ তোমাৰ কাৰণে কিন্তু এটা কথা দিছোঁ মই ককাইদেউৰ সেই বাঁহীটো মই আজীৱন জীয়াই ৰাখিম ককাইদেউৰ সেই সুৰটো মই সদায় জীয়াই ৰাখিম মই তোমাক কথা দিছোঁ মোৰ ৰিজাল্ট আৰু মোৰ দাদাৰ ৰিজাল্ট সদায় ভাল হ'ব তুমি শান্তিৰে থাকিবা দেই আৰে ইমান লৰালৰি যে এবাৰ চাবলৈ সময় নাই নে চাও অচিনাকি মানুহৰ চকুলৈ চোৱাৰ মোৰ অভ্যাস নাই ডাঙৰ হ'লে কিছুমান অভ্যাস কৰি ল'ব লাগে এনেকৈ ৰাস্তাত অসভ্যালি কৰা অভ্যাসটো ভাল নহয় চাও বাট এৰক এনেকে দম দিলেহে ভাল লাগে পিছে তোমাৰ হিৰৰ খবৰ কি মোৰ কোনো হিৰো নাই মোৰ ককা মোৰ বাবে ভগৱান অ' ভগৱানক ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ ককা আজি কি হ'ল জানা মাজনী তই একো চিন্তা নকৰিবি মই ঘৰত গৈ সকলো ব্যৱস্থা কৰি দিম একেটা কথাকেনো কিমান কৈ নাথাকা তুমি মোক লৈ চিন্তা কৰা বুলি মই জানোৱেই আজিকালি দেশৰ গতি ভাল নহয় মা দেউতা নোহোৱা তই মাউৰা ছোৱালী এনেকৈ দেৰি হ'লে মোৰতো চিন্তা হ'বই মই সেইবোৰ বুজি পাওঁ তুমি চিন্তা কৰিবা বুলিহে মই লৰালৰিকৈ আহিছো তাৰ লগত যে কথা পাতি আছিলি সেয়া কোনো মাজনী অ' সি এই মস্ত ফটোৱা এটা তাই ভাল ছোৱালী আপুনি তাইৰ কাৰণে চিন্তা কৰিব নালাগে তাই ভাল ছোৱালী সেইটো মই জানো আপুনি আপোনাৰ স্বাস্থ্যৰ যতন ল'ব এতিয়া আৰু এই বয়সত ভগৱানে নাতিনজনীকে ভালে ৰাখক ঠিক আছে আহোঁ হ'ব দিয়ক। যোৱা এই আপোনালোকৰ মাটি টুকুৰা কথাটো কি হ'ল সেই মাটি মই বিক্ৰী নকৰোঁ ঠিক আছে ভালকৈ এদিন বাৰু কথাখিনি পাতিম হ'ব বাৰু ককা এই ঠাইডোখৰ যে মোৰ বহুত ভাল লাগে আমি আগতে ডেকা থাকোঁতে আমাৰ লগৰবোৰক লৈ প্ৰায়ে এলাহ হওঁ ডেকা থাকোঁতে মানে তুমিতো এতিয়াও ডেকাই হৈ আছা মোৰ লগত চুপতি নকৰিবা দেই অ' আজি তোমাৰ কপালেই ভাল দুইজনকে একেলগে পাই গ'লো ককা ব'লা ইয়াৰ পৰা অদৰকাৰী মানুহৰ লগত কথা পতা মোৰ একেবাৰে অভ্যাস নাই তই কেতিয়া আহিলি মইতো ইয়াত এবছৰ পৰাই আছোহি আৰু তই মোৰো ভালেমান দিন হ'ল তই ইয়াত হোষ্টেলত থাক অঁ 12 নম্বৰত কি 12 নম্বৰ
মইচোন ওচৰতে থাকোঁ। তই কাম এটা কৰ, তোৰ নাম্বাৰটো দে, আমি কেতিয়াবা কথা পাতিব পাৰিম। হ'ব, বাই। বাই। মুঠতে মোক এই মাটিখিনি লাগিবই। তইতো জানই সেইখিনি মাটিৰ কাৰণে মই বহু দিনৰ পৰা চেষ্টা কৰি আছোঁ। কিমান টকা লাগিব সেইটো ক। কিয় নোৱাৰিম? তই মোক মাটিখিনিৰ দামটো ক। ঠিক আছে, হ'ব। আচ্ছা, সেই বাঁহী বজোৱা ল'ৰাটো, তাৰ লগত মই কথা পাতি ল'ম। ঠিক আছে, থ। মোক চাল্লা চিনিয়ে পোৱা নাই। এটা সাধাৰণ বাঁহী বজোৱা ল'ৰাই মোৰ লগত বিজনেছ কৰে। বিকাশ, অকণমান এইফালে আহ। মই এঠাইৰ পৰা আহোঁ, মোৰ কেইটামান কাম আছে। তই ঘৰৰ কামখিনি ভালকৈ কৰি থবি। আৰু তই এই কলগিজোপা অলপ চাফাকৈ থবিচোন দেই, হ'ব? এতিয়া মনত পৰিলেনে? অঁ, অলপ অলপ পৰিছে। এতিয়া সি ক'ত থাকে বাৰু? সি ইয়াতে থাকে, মই প্ৰায় লগ পায়ে থাকোঁ। ক'ত বা থাকে সি? কেনেকৈ বা লগ পাম? নাই, যেনেকৈ হ'লেও মই তাক লগ কৰিবই লাগিব। তুমি বেলেগৰ লগত কথা নাপাতিবা, নহ'লে কথা বেয়া হৈ যাব। আৰু শুনা, আজি তোমাৰ ভণ্টিজনীক লগ পাইছিলোঁ। তোমাক বোলে বহুত আগৰ পৰাই চিনি পায়। কোন হয় সেয়া পাছত জানিবা। মই তোমাক প্ৰথমে লগ পাই লওঁচোন। আমি কেতিয়া লগ পাম?